সাৱধান, এইবাৰ ফেৰিৱালাই কৰিলে কুকৰ্ম। পুনৰ জঘন্য ঘটনা এইখন ৰাজ্যত। ঘৰত কোনো নথকাৰ সুযোগ লৈছিল লম্পটটোৱে। ফেৰিৱালা আহোঁতে ঘৰত মানুহ মা দেউতাক নাছিলে, তো ছোৱালীক তেখেতে হাত পাত দিলে। কি হৈছে একাংশ লোকৰ? মানসিক বিকৃতি ঘটিছে নেকি? বিশ্বনাথৰ জয়পুৰত এই লম্পটটোৱে ফেৰিৱালাৰ ৰূপত ঘৰে ঘৰে গৈ এগৰাকী ছাত্ৰীৰ লগত নিকৃষ্ট কৰ্ম কৰাৰ চেষ্টা চলায়। খাৰুমুৰি বেচাৰ চলেৰে গাঁওখনত প্ৰৱেশ কৰি লম্পটটোৱে ঘৰৰ ভিতৰলৈ ছাত্ৰীগৰাকীক নিবলৈ চেষ্টা চলাওঁতেই ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত গাঁৱৰ ৰাইজ উপস্থিত হৈ লম্পটটোক উত্তম মাধ্যম শুনায়। হয়, আমি জয়পুৰ বনগাঁৱৰ যি কাণ্ড হৈছে এই কাণ্ডক একেমুখে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আৰু ইয়াৰ লগত জড়িত যি ফেৰিৱালা, ইমান দুঃসাহস কৰিবলৈ তেওঁ ইয়াত আহি এগৰাকী ছোৱালী বা 12 বছৰীয়া ছোৱালীৰ লগত যি মানে কাৰ্য কৰিছে, তাক আমি একেমুখে ধিক্কাৰ দিছোঁ আৰু পুলিচ প্ৰশাসনক ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ যে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেখেতক বিহিব লাগে। আৰু যদি এনে মানসিকতাৰে তেওঁলোক আহে, তেতিয়াহ'লে আমাৰ উঠি অহা আমাৰ যিসকল ভগ্নী আছে তেখেতসকল সুৰক্ষিত নহ'ব বুলি আমি অনুভৱ কৰিছোঁ। লম্পটটোক উত্তম মাধ্যম শুনাই গাঁৱৰ ৰাইজে গতাই দিয়ে আৰক্ষীক। হয়, আমি শুনামতে ইয়াত যি কাণ্ড হৈ গ'ল কালি, ফেৰিৱালা এজন আহিছিলে আৰু যি দুষ্কৰ্ম কৰি ইয়াত গ'ল। চ' আমি সেই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেনেধৰণৰ কাণ্ডবিলাক যে যাতে বেলেগ দিনবোৰত নহওক, তো মই চৰকাৰক আৰু আমি গোটেই আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আঞ্চলিকৰ তৰফৰ পৰা আমি চৰকাৰ, ন্যায়ালয় আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যে কঠোৰতম শাস্তি প্ৰদান কৰা যাওক আৰু অতি সোনকালে দোষীক শাস্তি প্ৰদান কৰি আমাক ন্যায় এটা দিয়া যাওক। আমি গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি সেইটোৱেই বিচাৰিছোঁ। বিশ্বনাথৰ বনগাঁৱত যি জঘন্য কাণ্ড হ'বলৈ গৈ আছিল, যি জঘন্য কাণ্ড হ'ল, তাৰ বাবে একেমুখে আমি বীৰ লাচিত সেনা অসম বিশ্বনাথ আঞ্চলিক সমিতিৰ পৰা ধিক্কাৰ জনাইছোঁ। আমাৰ এটাই দাবী, যি দোষীক ইতিমধ্যে কৰায়ত্ব কৰা বুলি আমি গম পাইছোঁ, ইয়ালৈ আহি সেই দোষীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায় আৰু সেই শাস্তি সকলোৱে গম পায় কি শাস্তি পালে, আৰু সেইটো দেখি যাতে বেলেগে এনেধৰণৰ জঘন্য অপৰাধ কৰিবলৈ যাওঁতে 100 বাৰ ভাবিবলগীয়া হয়। বিশ্বনাথৰ পৰা চয়ানিকা ডেকাৰ ৰিপৰ্ট, টাইম 8।